শৰ্মিষ্ঠা ভূঞালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। ইয়াৰ পৰৱৰ্তী আমাৰ দেশৰ প্ৰতিনিধি সপক্ষে হৰ্ষিত হাজৰিকা। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু আজিৰ মহামান্য সদন। আজিৰ সদনত উত্থাপিত কৰা বিধেয়কখন যে কৃত্ৰিম বুদ্ধিমত্তাৰ অত্যাধিক ব্যৱহাৰ আৰু প্ৰয়োগে আমাৰ সমাজত অধিক নিবনুৱাৰ সৃষ্টি কৰিব আৰু এই বিষয়ৰ সপক্ষে মই জোৰ দি ক'ব খোজোঁ যে সঁচাকৈয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ অত্যাধিক ব্যৱহাৰ আৰু প্ৰয়োগে আমাৰ সমাজত অধিক নিবনুৱাৰ সৃষ্টি কৰিব। কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা চমুকৈ AI প্ৰকৃততে কম্পিউটাৰ বিজ্ঞানৰ এটা শাখা। মাননীয় অধ্যক্ষ মহোদয়, এসময়ত কৃত্ৰিম বুদ্ধিমত্তাই যেনেদৰে ঘোঁৰাবোৰ আঁতৰাই পেলালে, ঠিক একেদৰে AIৰ দ্বাৰা স্বয়ংক্ৰিয়ভাৱে চালিত যান বাহনবোৰে গাড়ী চালকৰ কাম নোহোৱা কৰিব। একেদৰে বেংক টেলাৰ, গ্ৰাহক সেৱা প্ৰতিনিধি, আনকি পেৰালিগেল আৰু ৰেডিঅ'লজিষ্টসকলকো ক্ৰমান্বয়ে আঁতৰ কৰিব। BBCৰ এক তথ্যৰ মতে টাইৱানৰ ফক্সকন কোম্পানীয়ে তেওঁলোকৰ 60,000 কৰ্মীক আঁতৰাই তাৰ ঠাইত ৰবটক কামত লগাইছে। অক্সফৰ্ড ইউনিভাৰ্চিটিয়ে কৰা এক অধ্যয়নে দাবী কৰে যে স্বয়ংক্ৰিয় যন্ত্ৰৰ ব্যৱহাৰৰ ফলত ভাৰতত 69% ধৰি আমেৰিকা 47% আৰু সমগ্ৰ বিশ্বৰ জুৰি 57% লোকে কৰ্মসংস্থাপন হেৰুৱাব। ভাৰতত কেৱল চহকী ব্যৱসায়িক প্ৰতিষ্ঠানবোৰে AI লাভজনক দিশত প্ৰয়োগ কৰিব পাৰিছে, যি সৃষ্টি কৰিছে অৰ্থনৈতিক বৈষম্যৰ। ভাৰতৰ শীৰ্ষস্থানীয় কেৱল 1% ধনাঢ্যই দেশৰ 73% সম্পদ হস্তগত কৰিছে আৰু তাৰ বিপৰীতে দেশৰ মুঠ ঘৰুৱা উৎপাদন 5.8%লৈ নিম্নগামী হৈছে। মাননীয় অধ্যক্ষ মহোদয়, দীৰ্ঘদিন ধৰি অৰ্থনীতিবিদসকলে কৰ্মসংস্থাপনৰ ওপৰত প্ৰযুক্তি আৰু মানৱ শ্ৰমৰ সলনি ব্যৱহাৰ কৰা স্বয়ংক্ৰিয় যন্ত্ৰৰ প্ৰভাৱক লৈ বিতৰ্ক কৰি আহিছে। প্ৰথম প্ৰশ্ন আছিল শ্ৰমিকৰ বহিষ্কৰণ আৰু কামত ভৱিষ্যত আছে নে নাই তাক লৈ। দ্বিতীয় প্ৰশ্ন আছিল দৈহিক শ্ৰমৰ সলনি ব্যৱহৃত যন্ত্ৰৰ আয় আৰু সম্পদৰ ওপৰত কেনে প্ৰভাৱ পৰিব তাক লৈ। এহাতে 1% মাথো ৰবটৰ মালিকীস্বত্ব লাভ কৰিছিল আৰু 99% চাকৰি হেৰুৱাইছিল। ইয়াৰ ফলত অৰ্থনৈতিক বৈষম্যৰ আহি পৰিছেহি আৰু ইতিমধ্যে বৃদ্ধি পাই যাব ধৰিছে। মাননীয় অধ্যক্ষ মহোদয়, 2014 চনত পদাৰ্থ বিজ্ঞানী ষ্টিফেন হকিংছে BBCক কৈছিল যে কৃত্ৰিম বুদ্ধিমত্তাই মানৱ জাতিৰ সমাপ্তি ঘটাব যদিহে ইয়াক নিয়ন্ত্ৰণত ৰখা নহয়। মাননীয় অধ্যক্ষ মহোদয়, গোপনীয়তা, মানৱ অধিকাৰ আৰু নিবনুৱা সৃষ্টিয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত প্ৰযুক্তি আৰু মানৱ সমাজলৈ যি এক প্ৰশ্নবোধক চিনৰ উত্থাপন কৰিছে, ইয়াৰ বাবে সমাজলৈ আহিবলগীয়া প্ৰত্যাহ্বানবোৰ পূৰ্বানুমান কৰি উপযুক্ত পৰিকল্পনাৰে যদি আমি সজাগ হ'ব নোৱাৰোঁ, অন্যথা মেট্ৰিক চিনেমাখনৰ দৰে আমিও এক কম্পিউটাৰ প্ৰগ্ৰেমৰ ভিতৰত আবদ্ধ হৈ উপলব্ধি নকৰাকৈ বাস্তৱ অধিবাস্তৱৰ মাহেজলত সোমাই পৰিম। মাননীয় অধ্যক্ষ মহোদয়, শেষত মই এটাই ক'ম যে আমাৰ আছে অতীতৰ সুদূৰৰ পিনে চকু, আমাৰ আছে বৰ্তমানৰ ওপৰত আশা, আমাৰ আছে ভৱিষ্যতৰ ওপৰত আশা। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদন।